নমস্কাৰ, আমি আছোঁ ডিৰাঙত আৰু ডিৰাঙৰ পৰা বৰ্তমান টাৱাঙলৈ গৈ আছোঁ। আজি আমাৰ যি জাৰ্ণি হ'ব এয়া হ'ব ডিৰাঙৰ পৰা টাৱাঙলৈ জাৰ্ণি। তাৰপিছত অহাকাইলৈ আমি মাধুৰী লেক আৰু বুমলা পাছ চাম আৰু গোটেই ভিডিঅ'খিনি এই খণ্ডটোতে আপোনালোকে চাবলৈ পাব। ডিৰাং টু টাৱাং জাৰ্ণি, বুমলা পাছ আৰু মাধুৰী লেক। আৰু বৰ্তমান আমি ডিৰাঙৰ পৰা টাৱাঙৰ দিশে গৈ আছোঁ। আৰু গৈ থাকোঁতে যেনেকুৱা ধৰণৰ আপোনালোকে দৃশ্য দেখিব, গাড়ী নৰখাই নোৱাৰি। ইমান সুন্দৰ দৃশ্য দেখি আমি গাড়ী ৰখাই দিলোঁ। ডিৰাঙৰ পৰা টাৱাঙৰ জাৰ্ণিত এনেধৰণৰ কিছু দৃশ্য দেখিবলৈ পোৱা যাব, যিবোৰ সঁচাই কাল্পনিক নিচিনা লাগিব। এখন ড্ৰ' কৰি থোৱা এখন পেইণ্টিঙৰ নিচিনা এনেধৰণৰ ধুনীয়া ধুনীয়া ঠাই আপোনালোকে দেখা পাব। মেঘ, পাহাৰ, আকাশ আৰু এই ৰাস্তাটো মিলি এটা সুন্দৰ কম্বাইনেশ্যন। আৰু মাজে মাজে চিপচিপকৈ অকণমান বৰষুণো পৰি আছিলে, সেয়া দেখিছে। আৰু বৰষুণৰ মাজে মাজে ঘন কুঁৱলী আৱৰি ধৰে, মেঘে আৱৰি ধৰে। গতিকে এই জাৰ্ণিৰ মাজেৰে আমি বিভিন্ন ধৰণৰ অভিজ্ঞতা লভিবলৈ সক্ষম হৈছোঁ। বৰ্তমান আমি গৈ আছোঁ টাৱাঙলৈ। বমডিলাৰ পৰা টাৱাঙৰ দূৰত্ব বেছি কিলোমিটাৰ নহয়, যদিও ৰাস্তাৰ বাবে যি অকোৱা পকোৱা ৰাস্তা, পাহাৰৰ যি ৰাস্তা, এই ৰাস্তাৰ বাবে সময় যথেষ্ট লাগে। আৰু যিহেতু নিজে গাড়ী চলাই আহিছোঁ, গতিকে আমি হুৰমুৰ নকৰি লাহে লাহে গৈ আছোঁ। প্ৰায় 5 ঘণ্টাৰ পৰা 6 ঘণ্টা সময় লাগিব আমি টাৱাং পাওঁতে। আৰু টাৱাং পোৱাৰ আগে আগে আমি যি দেখি যাম, যি চাইট চিন দেখি যাম, সেয়াত ৰৈ আমি সেই দৃশ্য, সেই চাইট চিনসমূহ উপভোগ কৰি যাম। আৰু আমি কিছু সময়ৰ পিছতে যশৱন্তগড় যি মেম'ৰিয়েল, সেই যশৱন্তগড় মেম'ৰিয়েল পাম আৰু চেলা পাছ বা চেলা টপ পাম। আমি গৰম দিনত আহিছোঁ, কিন্তু যিসকলে ঠাণ্ডা দিনত আহে তেওঁলোকে এই গোটেই ৰাস্তাটো বৰফেৰে আবৃত্ত পাব। এই ৰাস্তাৰ দুয়োকাষে আপোনালোকে বৰফ পাব। কিন্তু আজি আমি যিহেতু গ্ৰীষ্ম বন্ধত আহিছোঁ, গ্ৰীষ্মকালত আহিছোঁ, গতিকে ইয়াতে বৰফ নাই, কিন্তু বৰষুণ আৰু ঠাণ্ডাটো যথেষ্ট আছে। এয়া আমি চেলা টপ পালোহি, চেলা পাছ। আৰু এই চেলা পাছত যথেষ্ট ঠাণ্ডা, অক্সিজেন লেভেল যথেষ্ট কম। যিসকলৰ ল' প্ৰেছাৰ অথবা ব্ৰিথিঙৰ প্ৰব্লেম আছে তেওঁলোকে অকণমান সাৱধান হ'ব আৰু কিছু সাৱধানতা অৱলম্বন কৰি পেলাই ইয়াত আহিব। কাৰণ ইয়াত উশাহ লোৱাত কষ্ট পাব পাৰে অথবা প্ৰেছাৰ ল' হ'ব পাৰে, যাৰ কাৰণে মাথা ঘূৰাব। মোৰো ল' প্ৰেছাৰ বাবে অলপ মাথা ঘূৰাইছিল। ইয়াতে থকা এই সৰু বিপণীখনত আমি লগে লগে মেগী আৰু আমলেট অৰ্ডাৰ দি খালোঁ। আৰু খোৱাৰ পিছত মোৰ অলপমান ভাল লাগিছিল, কাৰণ গৰম গৰম মেগী আৰু আমলেট খোৱাৰ পিছত যথেষ্ট সকাহ পাইছিলোঁ। আৰু সেই তাৰ কাষতেই আছে 13,700 ফুট উচ্চতাত এটি লেক। এই মোৰ সন্মুখত লেকটো দেখিছে। ইয়াতে থকা কেইজনমান ইণ্ডিয়ান আৰ্মি আমাৰ ওচৰলৈ আহিছিল। তেওঁলোকে ক'লে বৰফৰ দিনত এই লেকটো বৰফেৰে আবৃত্ত হৈ থাকে আৰু এই গ্ৰীষ্মকালত মানুহ ওচৰলৈকে যায় লেকটো, কিন্তু এতিয়া বৰ্তমান বৰষুণ পৰি আছে, অলপ পিছল হৈ আছে, সেইবাবে আমি লেকটোলৈ যোৱাৰ পৰা বিৰত থাকিলোঁ। তথাপি বাহিৰৰ পৰা আমি এই দৃশ্যসমূহ উপভোগ কৰিলোঁ। ঠাণ্ডাটো যথেষ্ট বেছি আছিলে, খুব ঠাণ্ডা লাগিছিলে। আমি লগে লগে জেকেট উলিয়াই লৈছিলোঁ, যদিও জেকেট পিন্ধিও আমি পৰিত্ৰাণ পোৱা নাছিলোঁ। তথাপি আমি উপভোগ কৰিছোঁ। ইমান গৰম ঠাইৰ পৰা আহি এনে অলপ ঠাণ্ডা অনুভৱ কৰি যথেষ্ট ভাল লাগিছে। আৰু এইটোৱেই হ'ল সেই লেকটোৰ পাৰে পাৰে আমি গাড়ী চলাই টাৱাঙলৈ বুলি গৈ আছোঁ। লেকটো ঠাণ্ডা দিনত বৰফ জমি যায়, কিন্তু বৰ্তমান ধুনীয়াকৈ আছে যদিও আমি যাব নোৱাৰিলোঁ বৰষুণৰ বাবে। বৰষুণ চিপচিপকৈ বৰষুণ দি আছে, আৰু বৰষুণ দি থকাৰ বাবে আমি ভাবিছোঁ যিমান পাৰোঁ সোনকালে টাৱাং পালে আমাৰ ভাল হ'ব। কাৰণ সন্ধিয়াৰ ৰাস্তা, ৰাতিৰ ৰাস্তা এই কেনেধৰণৰ হ'ব, কিমান ভয়ানক হ'ব পাৰে, সেইটো আমাৰ কোনো ধৰণৰ আইডিয়া নাই, ঠাৱৰ কৰিব নোৱাৰোঁ। গতিকে দিনে পোহৰে ৰাস্তাসমূহ দেখি থাকোঁতেই আমি টাৱাং পাবগৈ লাগিব। সেইবাবে বেছি সময় নকৰি আমি পুনৰ আগবাঢ়িলোঁ। এইবাৰ আমি কিছু দূৰ গ'লেই পাম যশৱন্তগড়।
যশৱন্তগড় এটা মেমৰিয়েল, ৱাৰ মেমৰিয়েল হয়, য'ত 1962ৰ যি যুদ্ধ হৈছিলে সেই যুদ্ধৰ সময়ৰ তাতে বহুখিনি মেমৰিয়েল তাতে তেওঁলোকে ৰাখিছে। যুদ্ধৰ সময়ত যশৱন্ত সিং কিদৰে এক্টিভ আছিলে, কিদৰে সেই বাংকাৰত সোমাই তেওঁ যুদ্ধ কৰিছিলে, কেনেদৰে তেওঁ মোকাবিলা কৰিছিলে শত্ৰুপক্ষৰ লগত, আৰু সেই গোটেই বস্তুখিনি, গোটেই কাহিনীটো তেওঁলোকে সজীৱ কৰি ৰখাৰ বাবেই হ'ল যশৱন্তগড়। আৰু এই যশৱন্তগড়ত যি আৰ্মি কেম্প আছে, ইণ্ডিয়ান আৰ্মি, তাতে আপোনালোকে কেণ্টিন পাব, আপোনালোকে খোৱা বোৱা পাব, আৰু যদি আপোনালোকক কিবা মেডিকেল সুবিধা লাগে সেই মেডিকেল সুবিধাখিনিও আপোনালোকে আৰ্মিক ক'লে আপোনালোকক যোগান ধৰিব ফ্ৰী অফ কষ্ট। কিন্তু খোৱাৰ বাবে আপোনালোকে কেণ্টিনত পইচা দিব লাগিব। নৰ্মেল যি সাধাৰণ দোকানসমূহ আছে ইয়াত, সেই সাধাৰণ দোকানবোৰতকৈ যশৱন্তগড়ত অলপ হ'লেও দামটো আপোনালোকে কম পাব। কিন্তু এই পাহাৰৰ শিখৰত এনে এখন বিপণী বা এনে এখন ঠাই ইণ্ডিয়ান আৰ্মিয়ে চলাই থকাটো এটা ডাঙৰ কথা। কাৰণ আপোনালোকে খুব ভোকে পিয়াহে যদি বহুত দূৰলৈকে ইয়াতে হোটেল নাপায়, আৰু সেই কথাটো নতুন মানুহবোৰে নাজানে, যাৰ বাবে আপোনালোকে এই ভোকত আহি আপোনালোকে যশৱন্তগড় পাব। এয়া হ'ল যশৱন্তগড়। আৰু যশৱন্তগড়ত আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে এই কেণ্টিনত খাব পাৰিব, তাতে অৰ্ডাৰ দি আপোনালোকে তাতেই যি বস্তু উপলব্ধ হৈ আছে সেই উপলব্ধ বস্তুবোৰ আপোনালোকে খাব পাৰিব। আৰু এয়া হ'ল যশৱন্তগড়। দেখিছে ঘন মেঘে আৱৰি আছে, ঘন কুঁৱলীয়ে আৱৰি আছে, আৰু এই আৱৰি থকাৰ মাজতে আমি নামি আহিছোঁ। কিনকিনীয়া চিপচিপকৈ বৰষুণ মাজে মাজে দি আছে। তথাপি যিহেতু আমি আহিছোঁ, গতিকে যশৱন্তগড়টো চাই যোৱাটো আমাৰ বাবে ভাল কথা হ'ব। গতিকে আমি যশৱন্তগড়টো চাবৰ বাবে নামিলোঁ। এয়া হ'ল যশৱন্তগড়। দিৰাঙৰ পৰা টাৱাঙলৈ যোৱাৰ পথছোৱাত আপোনালোকে পাব যশৱন্তগড়। যশৱন্তগড়ৰ কাৰণে আপোনালোকে বেলেগকৈ আকৌ ৰাস্তা ফালি যাব নালাগে, অথবা আপোনালোকে বেলেগ খৰচ কৰি আকৌ আপোনালোকে যাব নালাগে। আপোনালোকে দিৰাঙৰ পৰা টাৱাং গৈ থকাৰ ৰাস্তাতেই আপোনালোকে পাব যশৱন্তগড়। গতিকে আমি আহি পালোঁ যশৱন্তগড়। এই যশৱন্তগড়ৰ কথাখিনি আপুনি ইতিমধ্যে আপোনালোকক কৈছোঁৱেই যে ইণ্ডিয়ান আৰ্মিয়ে এই যশৱন্তগড় পৰিচালনা কৰে, আৰু এই ইণ্ডিয়ান আৰ্মিৰ যিখিনি সেৱা, সাধাৰণ মানুহৰ বাবে যথেষ্ট সেৱা তেওঁলোকে ইয়াতে আগবঢ়ায়। আৰু আমি যশৱন্তগড় চাবৰ বাবে ওপৰলৈ আগবাঢ়ি আহিলোঁ। ইয়াতে এটা সৰু মিউজিয়াম আছিলে, আৰু যশৱন্তগড় কিয় বিখ্যাত তাৰ বাবেও তাতে যথেষ্টখিনি ইনফৰ্মেশ্যন লিখা আছে। আৰু সদায় ইণ্ডিয়ান আৰ্মি এই ঠাইখিনি সদায় জনসাধাৰণৰ বাবে উৎসৰ্গিত, আৰু কোনো ধৰণৰ পাছ বা টিকেট প্ৰয়োজন নাই। আপোনালোকে ফ্ৰী অফ কষ্ট এই যশৱন্তগড় আপোনালোকে চাব পাৰে। আপোনালোকে এই যশৱন্তগড় চাই আপোনালোকে তাতে থকা যি কেণ্টিন আছে, কেণ্টিনত আপোনালোকে সুন্দৰভাৱে খাই আপোনালোকে যাব পাৰে। তাতে কেণ্টিনত থকা বেছিভাগ বস্তুৰে আপোনালোকে পে'মেণ্ট কৰিব লাগিব, কিন্তু তাতো কিছুমান বস্তু তেওঁলোকে ফ্ৰী অফ কষ্ট মানুহক দিয়ে। যেনে এই ঠাণ্ডাত অহা মানুহবোৰক গৰম একাপ চাহ, গাখীৰ চাহ বা গৰম পানী, ঠাণ্ডা পানী, নৰ্মেল পানী, এই সকলোবোৰ ফ্ৰী অফ কষ্ট তেওঁলোকে যোগান ধৰে। আপুনি এটকাও দিব নালাগে। তাতে থকা যি পানী, গৰম চাহ আৰু চুজিৰ হালোৱা, এইখিনি বস্তু তেওঁলোকে ফ্ৰী অফ কষ্ট আপোনালোকক যোগান ধৰি আহিছে, বা সকলো ৰাইজকে যোগান ধৰি আহিছে। আৰু এয়া হ'ল যশৱন্তগড়ৰ বাহিৰৰ দৃশ্য। যশৱন্তগড়ৰ সন্মুখত থকা এইখন বাওঁহাতে কেণ্টিন, আৰু কেণ্টিনৰ কাষতে তেওঁলোকে এই এনেধৰণৰ যোগাৰ কৰি ৰাখিছে। বাওঁহাতে থকাটোত আছে গৰম চাহ, আৰু সোঁহাতে থকাটোত আছে গৰম পানী, আৰু ইয়াতে কাপ আছে। কাপটো আপুনি সেই পানী দি আওখালি লৈ, তাতে ধুই পখালি থৈছে যদিও নিজে আওখালি লৈ আপোনালোকে ইয়াত থকা এই গৰম চাহ আপোনালোকে পৰিৱেশন কৰিব পাৰিব, খাব পাৰিব। আৰু এই গৰম চাহ, এই ঠাণ্ডা ঠাইখিনিত গৰম চাহ কাপৰ প্ৰয়োজন খুবেই বেছি। আৰু আমিও খালোঁ ইয়াত থকা চাহ, ধুনীয়াকৈ খাই বাচনটো তাতে ধুই আকৌ ভালদৰে বেলেগৰ যাতে ব্যৱহাৰ কৰিব পাৰে থৈ আহিলোঁ। তাৰপিছত আমি আহিলোঁ কেণ্টিনলৈ বুলি, আৰু কাষতে থকা এই কেণ্টিনত চাওক, এই ঠাইত ইমান ধুনীয়া ব্যৱস্থাৰে তেওঁলোকে বহিব পৰা ব্যৱস্থা কৰি ৰাখিছে, বহি খাব পৰা ব্যৱস্থা কৰি ৰাখিছে। গতিকে আমি এই কেণ্টিনত অৰ্ডাৰ দিলোঁ। বিশেষ তেনেকুৱা বস্তু নাছিল। কাঢ়ি চাৱল
আৰু আলু পৰঠাহে উপলব্ধ আছিল। ইতিমধ্যে সকলো বস্তু শেষ হৈ গৈছিল। গতিকে আমি আলু পৰঠাকে অৰ্ডাৰ দিলোঁ আৰু তেওঁলোকে আমাক আলু পৰঠা যোগান ধৰিলে গৰম গৰম। এয়া আলু পৰঠা লগত কাৰী অলপ দিছে আৰু চুজিৰ হালোৱাটো ফ্ৰী, সেইটো কোনেও পইচা দিব নালাগে। যোনে খাওঁ বুলি ভাবে তাৰ পৰা চুজিৰ হালোৱা লৈ খাব পাৰে আৰু গৰম গৰম চাহ খাব পাৰে। তাৰপিছত এয়া হ'ল এনেধৰণৰ পৰিৱেশ। যশোনগড়ৰ যি এটা সুন্দৰ পৰিৱেশ, সেই সুন্দৰ পৰিৱেশ আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া এই যশোনগড়ত আমি যিহেতু আলু পৰঠা খালোঁ, আলু পৰঠা খাই বৰ্তমান আমি পুনৰ টাৱাঙলৈ বুলি আগবাঢ়িম। যথেষ্ট ঠাণ্ডা বাহিৰত আৰু ঘন কুঁৱলী পৰি আছিলে। আমাৰ গাড়ীখনৰ লগতে আৰু এখন বা দুখনহে গাড়ী আছিলে, বিশেষ তেনেকুৱা গাড়ী আমি পোৱা নাছিলোঁ। গতিকে ইতিমধ্যে সময়ো হৈ আহিছে, পোহৰে পোহৰে আমি টাৱাং পাবগৈ লাগিব। গতিকে আমি দেৰি নকৰি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ টাৱাঙলৈ বুলি। টাৱাঙৰ যি একা বেকা পথ আৰু যি প্ৰাকৃতিক সৌন্দৰ্য, এই সৌন্দৰ্য উপভোগ কৰি কৰি আমি টাৱাঙলৈ বুলি আগবাঢ়িলোঁ। আৰু টাৱাঙলৈ গৈ থাকিলে আপোনালোকে সৰু বৰ কেইবাটাও জুৰি পাব, কেইবাটাও জলপ্ৰপাত দেখিব। আৰু সৰু সৰু সেই জলপ্ৰপাতবোৰ আমি ৰোৱা নাই, যিহেতু আমি সোনকালে টাৱাং পাবগৈ লাগিব। আৰু এইফালেদি যাওঁতেই নুৰানাং ৱাটাৰফলছ অৰ্থাৎ জেং ৱাটাৰফলছ পাই যায়। কিন্তু আমি বৰষুণৰ বাবে এতিয়া নোসোমাওঁ, যিহেতু আমি উভতি আহিম অহা পৰহিলৈ। যেতিয়া উভতি অহা দিনা আমি এই জেং ৱাটাৰফলছ পৰিদৰ্শন কৰিম। বৰ্তমান আমি গৈ আছোঁ টাৱাঙলৈ। আৰু টাৱাঙৰ ৰাস্তাত এই এনেধৰণৰ চাওক, কি এটা ধুনীয়া পৰিৱেশ। মেঘেৰে সম্পূৰ্ণ আৱৰি থকাৰ লগতে এই মেঘবোৰ লাহে 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 আমাৰ কাষলৈ আহি থকা নিচিনা। আমি অকণমান ৰাস্তা ভুল কৰিছিলোঁ, গতিকে পুনৰ আমি সেই সঠিক ৰাস্তাৰ দিশে আমি আগবাঢ়িলোঁ। আমি আচলতে সোঁহাতে যাব লাগিছিল, আমি চিধা চিধি গুচি গৈছিলোঁ। বৰ্তমান আমি পুনৰ টাৱাঙৰ দিশে গৈ আছোঁ। এয়া হ'ল দিৰাঙৰ পৰা টাৱাঙৰ যাত্ৰা। আৰু যাত্ৰা পথত থকা এই প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰি কৰি আমি গৈ আছোঁ, আপোনালোককো দেখুৱাই আছোঁ। এটা সাংঘাতিক ঠাই, সাংঘাতিক ধুনীয়া পৰিৱেশ। আৰু আমি টাৱাঙত গৈ টাৱাঙৰ বিভিন্ন চাইট চিন চাম। আৰু আপোনালোকক এটা ইনফৰ্মেশ্যন দি দিওঁ যে আপোনালোকে যদি টাৱাং যায়, টাৱাং যোৱাৰ পিছত টাৱাঙৰ পৰাও বহু উচ্চতাত আছে বুমলা পাছ আৰু মাধুৰী লেক। আৰু এই মাধুৰী লেক আৰু বুমলা পাছ যাবলৈ হ'লে আপোনালোকে স্পেচিয়েল পাৰ্মিশ্যন ল'ব লাগিব। ইতিমধ্যে আপোনালোকে অৰুণাচল অহাৰ বাবে IPL ইতিমধ্যে ল'বই লাগিব, ইনাৰ লাইন পাৰ্মিট। আৰু এই IPL লোৱাৰ পিছতো আপুনি আকৌ টাৱাঙৰ পৰা যদি বুমলা পাছ চাইনা বৰ্ডাৰ যায়, তেতিয়াহ'লে আপুনি তাতো এক্সট্ৰা পাৰ্মিশ্যন ল'ব লাগিব। আৰু আমি আহি পালোঁ হোটেল আমালা। এইখন হোটেল আমি বুক কৰিছিলোঁ, আৰু বুক কৰাৰ পিছত আমি হোটেল আমালা ইতিমধ্যে পাই গ'লোহি। আৰু সন্ধিয়াই লাগিছিলে, সেই সন্ধিয়া লগাৰ পিছত আমি টাৱাঙত থকা এই হোটেলখন পালোহি। আৰু আমাৰ হোটেলৰ ৰুম ঠিক এনেধৰণৰ, দুখন ডবল বেড আছে আৰু সোফা ছেট, টিভিকে প্ৰমুখ কৰি সকলো লাগতিয়াল সুবিধা আছে। আৰু খুবেই কম খৰচত এখন ভাল হোটেল। আপোনালোকক লাগিলে মই কণ্টেক্ট নম্বৰটো ৰাখি দিম। আৰু আটাইতকৈ ডাঙৰ কথা, এটা কিটচেনৰ সুবিধা তেওঁলোকে কৰি দিছিলে। এই এটা কিটচেন আছিলে তাতে, যদি আপোনালোকে গেছ অথবা ইণ্ডাকশ্যন লৈ যায় তেতিয়াহ'লে তাতে বনাই খাব পাৰিব। আৰু এইটো বাথৰুম এনেধৰণৰ চাফ চিকুণ আছিলে আৰু অলপ ডাঙৰেই আছিলে বাথৰুমটো। আৰু এই যি আমি টাৱাঙৰ হোটেলত বৰ্তমান আছোঁ, এই হোটেলতেই আমি বনোৱাৰ ব্যৱস্থা কৰিছিলোঁ। আমাৰ যি ৰাইচ কুকাৰ আছে তাতেই আমি কণীৰ দম, সেই মায়ে কণীৰ দম ধুনীয়াকৈ বনাই আছে চাওক। আৰু এইফালে মই বিলাহী ষ্ট্ৰীম কৰিছিলোঁ বিলাহী পিটিকা বনাবৰ বাবে। আলু বইল, পিঁয়াজ, ধনিয়া পাত এইবোৰ দি বিলাহীৰে এটা দম বনাইছিলোঁ, আমি এটা পিটিকা বনাইছিলোঁ। আৰু বৰ্তমান এই টাৱাঙত যি আমাৰ ভাগৰ লাগিছে, গোটেই দিনটো আমি কষ্ট কৰি আহি এটা ভাগৰ অনুভৱ হৈছে। আৰু এই ভাগৰ অনুভৱ হোৱাৰ লগে লগে মায়ে ইতিমধ্যে ভাত বহাই দিলে আহিয়ে লগে লগে। গতিকে আমি ভাত খাই শুই যাম, কাৰণ অহাকাইলৈ আমি বুমলা পাছ আৰু মাধুৰী লেক চাবলৈ যাম। মই অলপ অৰ্ডাৰ দি চিকেন ড্ৰাই ফ্ৰাই আনিলোঁ। গতিকে
ভাতৰ লগত কণীৰ দম লগত চিকেন ড্ৰাই ফ্ৰাই বিলাহী যথেষ্ট ভাল লাগিব। কণীৰ তৰকাৰী অথনি দেখুৱাইছিলোঁৱে। এয়া ভাত, এয়া হ'ল চিকেন ফ্ৰাই, মই চিকেন ফ্ৰাই আনিছিলোঁ। আৰু এইটো হ'ল বিলাহী আলু আৰু ধনিয়া জলকীয়াৰ ভৰ্তা আৰু এখানে কণী দম। আজিলৈ ইমানেই। হোটেলৰ ৰুমত আছোঁ, মায়ে খুব সুন্দৰকৈ বনাইছে, আমি এতিয়া খাম। পূৰা ফিনিছ কৰি দিলে নে? এয়াই হ'ল। আৰু এনেদৰে দিৰাঙৰ পৰা টাৱাং পাই আমি ৰাতি খাই বৈ শুই দিলোঁ। আৰু এয়া হ'ল পুৱাৰ দৃশ্য। মোৰ ছোৱালী শুইয়ে আছে, ল'ৰা শুই আছে। আৰু সন্মুখত দেখিছে এয়া টাৱাঙৰ ৰাতিপুৱাৰ দৃশ্য, খুব সুন্দৰ ফৰকাল দৃশ্য। যি হোটেলৰ মালিক তেখেতে ক'লে যে বহুদিনৰ পিছত আজি ইমান ধুনীয়া ফৰকাল হৈছে। মোৰ পত্নীয়ে ইতিমধ্যে মেগী আৰু বইল কণী বনোৱা আৰম্ভ কৰি দিলে। আমি মেগী আৰু বইল ডিম খাই আমি ওলাই যাম। আৰু খুব সুন্দৰভাৱে তাই বনাইছিলে, খুব টেষ্টি হৈছিলে। আৰু সেয়া মেগী আৰু বইল ডিম খাই আমি ওলাই যাম বুমলা পাছ আৰু মাধুৰী লেকলৈ। গৰম গৰম মেগী, এই ঠাণ্ডা ঠাইত গৰম গৰম মেগী বইল কণী লৈ খোৱাৰ যি আনন্দ, এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কৰি খোৱাৰ যি আনন্দ, সেই আনন্দ সঁচাই অতুলনীয়। আপোনালোকে কেতিয়াবা গ'লে এনেধৰণৰ ট্ৰাই কৰি চাব, খুব ভাল লাগিব। সন্মুখত থকা এই ধুনীয়া পাহাৰটো, টাৱাঙৰ যি সুন্দৰ দৃশ্য, এই সুন্দৰ দৃশ্যৰ সন্মুখত বহি তাৰ দৃশ্য উপভোগ কৰা এটা আনন্দ বেলেগ। ইতিমধ্যে ল'ৰা ছোৱালীহাল ওলালে, সকলো ওলালে। এতিয়া আমি যাম বুমলা পাছ আৰু মাধুৰী লেক দৰ্শনৰ বাবে। ইয়াত এটা কথা আছে, আপুনি নিজৰ গাড়ী লৈ তালৈ যাব নোৱাৰে, তাৰ বাবে আপোনালোকে লোকেল গাড়ী ভাড়া কৰিব লাগিব। আমিও এখন ইন'ভা ভাড়া কৰিছিলোঁ। যিহেতু আমি নিজৰ গাড়ী লৈ আহিছোঁ, গাড়ীখন হোটেলৰ যি পাৰ্কিং আছে পাৰ্কিঙত ৰখাই আমি সেইয়া আঁতৰত থকা গাড়ীখন আমি ভাড়া কৰা। আৰু এইজন যিজনে গাড়ী চালক তেখেতো যথেষ্ট অমায়িক আৰু ভাল আছিল, লোকেল ল'ৰা আছিলে, তাৰ নাম সোণাম। আৰু সোণাম যথেষ্ট ভাল অমায়িক ল'ৰা আছিল। মোৰ ল'ৰা ছোৱালীহাল গাড়ীৰ একেবাৰে শেষত, মাজত পত্নী ৰিদীপ আৰু মোৰ শাহুমা আৰু মই সন্মুখত বহি আৰম্ভ কৰিছোঁ আমাৰ নতুন যাত্ৰা বুমলা পাছ আৰু মাধুৰী লেকলৈ। টাৱাঙৰ মাজেৰে, টাউনৰ মাজেৰে একা বেকা পথেৰে আমি আৰম্ভ কৰিছোঁ আমাৰ যাত্ৰা। আৰু টাৱাঙত যিসকলে নিজৰ গাড়ী লৈ আহে, ময়ো নিজৰ গাড়ী লৈ আহিছোঁ, গতিকে যিসকলে নিজৰ গাড়ী লৈ আহে তেওঁলোকে যথেষ্ট সাৱধান হোৱাটো ভাল। কাৰণ টাৱাংখন একদম ওপৰত আছে আৰু ওপৰৰ পৰা তললৈ ৰাস্তাবোৰ বা তলৰ পৰা ওপৰলৈ যাওঁতে ওপৰতে কেইবাটাও টাৰ্ণিং ওলাব পাৰে। গতিকে ইমান আপত গাড়ী চলাবলৈ হ'লে আপুনি নিজে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে ভয়ানক দুৰ্ঘটনা হ'ব পাৰে। মই অৱশ্যে এইকেইদিন ইয়াত গাড়ী চলাই প্ৰায় অভ্যস্ত নিচিনা হৈ গৈছিলোঁ আৰু যথেষ্ট অভিজ্ঞতা হ'ল মোৰ পাহাৰত গাড়ী চলোৱা। আৰু আমি বৰ্তমান গৈ আছোঁ বুমলা পাছ। আৰু যিজন মোৰ চালক আছিলে, চালকে ক'লে যে আমি বুমলা পাছ নহয়, প্ৰথম যাম আমি মাধুৰী লেক, কাৰণ মাধুৰী লেক অলপ দূৰত অৱস্থিত। গতিকে মাধুৰী লেক চাই আহি উভতি আহি আমি বুমলা পাছত সোমাম। আৰু বৰ্তমান মোৰ লগতে আপুনিও টাৱাঙৰ পৰা বুমলা পাছলৈ যাওঁতে যি প্ৰাকৃতিক সৌন্দৰ্য, এই সৌন্দৰ্যবোৰ অকণমান উপভোগ কৰকচোন। আৰু বুমলা পাছলৈ গৈ থাকোঁতে এটা সুন্দৰ লেক পোৱা যায়, সেইটো এটা লেকটোৰ নামটো মই পাহৰিছোঁ, তেওঁ কৈছিলে। আৰু এই লেকটো চাইচিনত পৰে। ঠাণ্ডাৰ দিনত ই বৰফ হৈ থাকে, কিন্তু গৰম দিনত এনেধৰণৰ খুব সুন্দৰ। গতিকে এই লেকত নামিম নেকি সুধিলে বহুত মানুহ নামা দেখিছিলোঁ।
কিন্তু আমি ভাবিলোঁ যে প্ৰথমে আমি মাধুৰী লেক চাই আহোঁ, তাৰপিছত যদি সময় পাওঁ লেকটোত নামিম, কাৰণ ইতিমধ্যে আমি কেইবাটাও লেক চাইছোঁৱেই। গতিকে প্ৰথম আমাৰ যি মাধুৰী লেক আৰু বুমলা পাছ, এই দুটা আমাৰ মুখ্য আকৰ্ষণ। এই দুটা চাই লওঁ, তাৰপিছত যদি মন যায় আমি লেকত নামিম। গতিকে আমি ইয়াত নৰলোঁ, চিধাই আমি গ'লোঁ মাধুৰী লেকলৈ বুলি। আৰু এয়া হ'ল মাধুৰী লেক পোৱাৰ আগে আগে অৱস্থা। গোটেই ৰাস্তাটো ইণ্ডিয়ান আৰ্মি ভৰ্তি হৈ আছে, ইণ্ডিয়ান আৰ্মি কেম্প গোটেই ৰাস্তাটোতে আছে। আৰু যিমানবোৰ ইয়াত যি আপোনালোকে ডেভেলপমেণ্ট দেখিছে, ইয়াত ইণ্ডিয়ান আৰ্মি আৰু BRO তেওঁলোকে কৰিছে। আৰু এই BRO অথবা ইণ্ডিয়ান আৰ্মি নহ'লে এই ঠাইখিনি ততালিকে চীনে লৈ ল'ব বুলি সকলোৱে ভাবে বা সকলোৱে আশংকা কৰে, লোকেল মানুহে। গতিকে আৰ্মিয়ে যথেষ্ট ইয়াত সাহস দি আছে মানুহসকলক, লগতে আৰ্মিয়ে যথেষ্ট সুৰক্ষা প্ৰদান কৰি আছে ঠাইখিনি। ঠিক আছে। দেখিছা কিমান ধুনীয়া। অফ ৰোডতো আৰু আমি এনেদৰে গৈ যি মাধুৰী লেক আছিলে, মাধুৰী লেকৰ তাতে পাৰ্কিং পালোঁ। পাৰ্কিঙত আমি গাড়ী ৰাখিলোঁ আৰু লেকৰ ওচৰলৈ আমি যাব লাগিব খোজকাঢ়ি। বেছি দূৰ নহয়, 500 মিটাৰমান হ'ব। আৰু এয়া হ'ল মাধুৰী লেকৰ সন্মুখৰ গেটৰ দৃশ্য। আৰু আমি যাওঁতেই কোনোবা এজন অফিচাৰ SSBৰ অফিচাৰ আহিছিলে, যাৰ বাবে নিৰাপত্তাটো আৰু বেছি কটকটীয়া কৰি ৰাখিছিলে। দেখিছে মোৰ সন্মুখত এয়া মাধুৰী লেক, ভাৰতৰ জাতীয় পতাকা বতাহত উৰি আছিলে। আৰু এই চীনৰ খুব কাষতে থকা এই মাধুৰী লেক, ইয়াতে কয়লা চিনেমাখনৰ শ্বুটিং হৈছিলে। মাধুৰী লেকতেই শ্বাহৰুখ খান আৰু মাধুৰী দীক্ষিত আহিছিলে এই কয়লা শ্বুটিঙৰ বাবে। আৰু সেই কয়লা চিনেমাখনৰ পপুলাৰ এটা গান আছিলে, এই গানটোৰ শ্বুটিঙো ইয়াতে হৈছিলে, তন্হাই বুলি। আৰু এই গানটো আপোনালোকে ফেচবুকত অথবা ইউটিউবত চালে গম পাব এই মাধুৰী লেকৰ দৃশ্যসমূহ। তেতিয়াৰ দৃশ্য অৱশ্যে যথেষ্ট বেলেগ আছিল আৰু এতিয়া খুব ধুনীয়া কৰিলে। আৰু এই মাধুৰী লেক অহাৰ বাবে এই লেকটোত মাধুৰী অহাৰ বাবেই লেকটোৰ নাম মাধুৰী লেক হ'ল। কিন্তু স্থানীয় ভাষাত এই লেকটোৰ নাম বেলেগ, কিন্তু বৰ্তমান সকলোৱে মাধুৰী লেক বুলিয়ে জনাজাত। আৰু এয়া হ'ল মাধুৰী লেকৰ দৃশ্য। সাংঘাতিক বতাহ মাৰি আছিলে আৰু এই বতাহৰ লগত, ঠাণ্ডাৰ লগত এই বতাহটো সাংঘাতিক ভয়ানক হৈছিলে। মোৰ কাণ বিষাই গৈছিলে, ইমানে ঠাণ্ডা। আৰু ইয়াত দেখিছে SSB ইণ্ডিয়ান আৰ্মি ভৰ্তি হৈ থকা এটা ঠাই। আৰু প্ৰাকৃতিকভাৱে যথেষ্ট এই ঠাইখিনি সুন্দৰ। আৰু আপোনালোকে দেখিছে মাধুৰী লেকৰ কাষত থকা সেইখন কেফে, আৰু তাতে বহি আপোনালোকে চাহৰ সোৱাদ ল'ব পাৰে। তাতে বহি আপুনি খাদ্যবস্তু অৰ্ডাৰ দি খাব পাৰে। তেওঁলোকে ইণ্ডিয়ান আৰ্মিৰ তত্ত্বাৱধানত এই আপোনালোকে খাদ্য গ্ৰহণ কৰিব পাৰে। তাতে যিমান যি সেৱা আগবঢ়ায়, আপুনি খাদ্য যোগান ধৰে, সকলো ইণ্ডিয়ান আৰ্মিয়ে যোগান ধৰে। গতিকে আপোনালোকে ইয়াতে বাহিৰা মানুহৰ প্ৰৱেশ নেদেখিব। ইয়াতে হ'ল এটা ৰিজাৰ্ভ এলেকা, গতিকে ইয়াত অকল ইণ্ডিয়ান আৰ্মিৰ প্ৰভুত্ব থাকে। আৰু আপোনালোকক যি সুবিধা লাগে, যি সুবিধা প্ৰদান কৰি আহিছে, এয়া সকলো ইণ্ডিয়ান আৰ্মিয়ে প্ৰদান কৰি আহিছে। ইয়াতে স্থানীয় খুব কম মানুহ আছে, কাৰণ একেবাৰে সুবিধা নাই ইয়াত। কাৰণ পাহাৰৰ পৰা, টাৱাঙৰ পৰা বহুত দূৰ আহিব লাগে, চাইনা বৰ্ডাৰ হয়। ইয়াতে সকলো বস্তু উপলব্ধ নহয়। যথেষ্ট কষ্ট কৰি বস্তুসমূহ, দৈনন্দিন জীৱনত লগা বস্তুবোৰ সকলোৱে আহৰণ কৰিবৰ বাবে, আনিবৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। আৰু গতিকে ইয়াতে জনবসতি একেবাৰে নাই। বহুত দূৰ দূৰলৈ ক'ৰবাত এঘৰ বা দুঘৰ স্পেচিয়েল পাৰ্মিশ্যন লৈ আছে। কিন্তু ইয়াতে যেনেকৈ আমি টাৱাঙত গ'লে হোটেল পাওঁ, হোমষ্টে পাওঁ, আমি য'তে মন যায় ত'তে থাকিব পাৰোঁ। হোমষ্টে আজিকালি চবতে হৈছে।
কিন্তু এই ঠাইখিনিত আপোনালোকে হোমষ্টে নাপাব ইয়াতে হোমষ্টে মই সুধিছিলোঁ কিন্তু ইয়াতে কৈছে স্পেচিয়েল পাৰ্মিশ্যন হোমষ্টেৰ বাবে নিদিয়ে কাৰণ হোমষ্টে দিয়াৰ লগে লগে বহুত মানুহ ইয়াত থাকিবলৈ আহিব আৰু যি আমাৰ সুৰক্ষাৰ কথা আছে গতিকে সুৰক্ষাত ক'ৰবাত নহয় ক'ৰবাত অসুবিধা হ'ব পাৰে বাবে হোমষ্টে পাৰ্মিশ্যন তেওঁলোকে দিয়া নাই কিন্তু দিন দিয়াকৈ সকলো আহিব পাৰে আৰু ইয়াতে যিসকলে ফুৰিবলৈ আহে আবেলি 2টাৰ পিছত পাৰ্মিশ্যন নাথাকে 2টাৰ পিছত সকলোকে ইয়াতে যাবলৈ অৰ্ডাৰ দিয়া হয় কাৰণ 2টাৰ পিছত ই যথেষ্ট ঠাণ্ডা হয় আৰু পৰিস্থিতিটো খুবেই বেয়া হোৱাৰ চান্স থাকে বৰষুণ আহে বহুত বৰষুণ হয় আবেলি যথেষ্ট বৰষুণ হয় গতিকে ইয়াত যাতে যাত্ৰীসকলে অসুবিধা নাপায় তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে 2টাৰ পিছত ইয়াত থাকিবলৈ দিয়া নহয় আৰু তাতে থকা যিখন কেফে আছিলে কেফেত আমি সকলোৱে মিলি একাপ চাহ খালোঁ কফি খালোঁ আৰু ল'ৰা ছোৱালীকেইটাইও কিবা কিবি খালে গতিকে খাই আমি বৰ্তমান সেই যি লেকৰ কাষত থকা বা লেকৰ মাজলৈকে যাব পৰা ব্যৱস্থা আছিলে তাতে ঝুলনা আছিলে তাতে ফটো উঠিব পৰা সেলফি পইণ্ট আছিলে সেই সকলোবোৰ আমি চাবৰ বাবে ওচৰলৈ আগবাঢ়ি আহিলোঁ এয়া হ'ল লেকৰ মাজলৈকে যাব পৰা যি ঠাই সেই ঠাই তাৰপৰা আমি ল'ৰা ছোৱালীকেইটাই ভয় খাব বুলি তেওঁলোকক লৈ পেলাই পুনৰ আমি আহিলোঁ সেই য'ত সেলফি ঠাই আছে সেলফি পইণ্ট আছে তালৈ আহিলোঁ ফটো উঠিবৰ বাবে बोला 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 এইখন জুলনাখনত এবাৰ উঠা মৰম আৰু কাষতে থকা বাওঁহাতে থকা জুলনাখন দেখিছে ইয়াতো বহি আপুনি সন্মুখত থকা যি মাধুৰী লেকৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে এখন মায়াময় ঠাই বুলি ক'লেও ভুল নহ'ব আপুনি চকুৰে চালেহে গম পাব কিমান ধুনীয়া হ'ব পাৰে এই মাধুৰী লেক পাহাৰে আৱৰি ৰখা মাজত এখন লেক আৰু সেই পাহাৰকেইটা কিছু সময় পিছতেই মেঘে আৱৰি ধৰে বগা মেঘ ক'লা মেঘে সকলো সময়তে আৱৰি থাকে আৰু এই ধুনীয়া ঠাইখিনি আপোনাৰ নিজ চকুৰে চালেহে আপোনালোকে গম পাব যে কিমান ধুনীয়া ঠাই মাধুৰী লেকৰ পৰা চাইনা মাত্ৰ 345 কিলোমিটাৰ আপোনালোকে ফলকখন দেখিলে গতিকে মাত্ৰ 345 কিলোমিটাৰ গ'লে আপোনালোকে চাইনা পাব গতিকে তেনে ওচৰতে আমি ইয়াৰ পিছতে যাম বুমলা পাছ আৰু বুমলা পাছত ইণ্ডো চাইনাৰ ফ্ৰেণ্ডশ্বিপ বৰ্ডাৰ আছে এফালে আছে ইণ্ডিয়া আনফালে থাকিব চাইনা যদি বতৰ ভালে থাকে নিশ্চয় আমি আপোনালোকক চাইনা বৰ্ডাৰ অথবা চাইনাৰ যি ফ্ৰেণ্ডশ্বিপ বৰ্ডাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি তাৰপিছত এয়া হ'ল মাধুৰী লেকৰ পৰা ইতিমধ্যে আমি লাহে লাহে আগবাঢ়ি আহিছোঁ এতিয়া আমি যাব লাগিব বুমলা পাছলৈ এয়া বুমলা পাছৰ ৰাস্তা যথেষ্ট বিপদসংকুল এনেই ৰাস্তাটো খুবেই ভাল ৰাস্তা বনোৱা বা ৰাস্তা তেনেধৰণৰ ভাঙা চিঙা ৰাস্তা নাই খুব সুন্দৰভাৱে বনাই ৰাখিছে যদিও যিহেতু ইমান উচ্চতাত গতিকে নিশ্চয় বিপদসংকুল আৰু আমি যিমানেই বুমলা পাছলৈ আগবাঢ়িছোঁ সিমানেই বতৰ লাহে লাহে গোমা হৈ আহিছে আৰু যিহেতু আমি বহুত উচ্চতালৈ গৈ আছোঁ 15,200 ফুট উচ্চতাত গৈ আছোঁ গতিকে লাহে লাহে পৰিৱেশটো ধোঁৱাময় হৈ আহিছে আৰু ডাৱৰে আৱৰি আহিছে আৰু ঠাণ্ডা দিনতো ইয়াতে বৰফ ইমানেই জমি যায় যে আপুনি খোজ কঢ়াত বা গাড়ী চলাব হ'লে গাড়ীত আপোনালোকে চেইন লগাই ল'ব লাগিব তেওঁলোকৰ ডাঙৰ চেইন আছে সেই চেইন চকাত পকাই তাৰপিছত আপুনি বৰফৰ ওপৰেদি চলাব পাৰিব এয়া হ'ল ইণ্ডো চাইনা ফ্ৰেণ্ডশ্বিপ বৰ্ডাৰ ইয়াৰ পৰা কেমেৰা কৰিব নিদিয়ে যাৰ বাবে আমি আগলৈ আৰু কেমেৰা কৰিব নোৱাৰিলোঁ গতিকে ইয়াত থকা যি পাৰ্মিশ্যন লৈ আমি ওচৰলৈকে গ'লোঁ যদি আমি চাইনা একো বিশেষ দেখা নাপালোঁ কুঁৱলীৰ বাবে আৰু যথেষ্ট ঠাণ্ডা লাগিছিলে ল'ৰা ছোৱালীকেইটাই যথেষ্ট আমনি কৰিছিল ঠাণ্ডাত গতিকে লগে আমি আহি ইয়াৰ ৰুম হিটাৰত আমি অলপ গৰম লগাই ল'লোঁ মেগী ল'ৰা ছোৱালীকেইটাই মেগী খালে এয়া হ'ল ইণ্ডো চাইনা যি বুমলা পাছ এই বুমলা পাছ য'ত 15,200 ফুট উচ্চতাত অৱস্থিত এই বুমলা পাছ যথেষ্ট ওখ আৰু আপোনালোকক আগতেও কৈছোঁ যে ব্ৰেথিং প্ৰব্লেম থাকিলে একেবাৰে নাহিব অসুবিধা হ'ব পাৰে আপোনালোকৰ উশাহ লোৱাত গতিকে ইয়াৰ অক্সিজেন লেভেলটো যেহেতু কম আৰু অৱশ্যে ইণ্ডিয়ান আৰ্মিয়ে ইয়াতে অক্সিজেনৰ ব্যৱস্থা কৰি ৰাখিছে যিসকলে অক্সিজেন বা উশাহ ল'বলৈ অসুবিধা পাইছে তেওঁলোকৰ বাবে ইয়াতে অক্সিজেন মাস্ক ব্যৱহাৰ কৰিব পৰা ব্যৱস্থা ইণ্ডিয়ান আৰ্মিয়ে কৰি ৰাখিছে আৰু এতিয়া আমি লাহে সেই ঠাইৰ পৰা পুনৰ টাৱাঙলৈ বুলি আগবাঢ়িছোঁ যথেষ্ট ভাল লাগিল দিনটোৰ এই যি অভিজ্ঞতা ডিৰাঙৰ পৰা
টাৱাং আহিলোঁ, টাৱাঙত থাকি আকৌ আজি আহিলোঁ বৰ্তমান মাধুৰী লেকৰ পৰা বুমলা পাছ। এই ঠাইখিনি যথেষ্ট এই সময়খিনি জীৱনৰ বাবে এটা স্মৰণীয় সময় হৈ ৰ'ব। আপোনালোকক পুনৰ কৈছোঁ যে যিসকলে টাৱাং আহিছে ইনাৰ লাইন পাৰ্মিট, আৰু এই ইনাৰ লাইন পাৰ্মিটৰ উপৰিও বুমলা পাছ মাধুৰী লেকত যাব হ'লে স্পেচিয়েল পাৰ্মিশ্যন আকৌ ল'বই লাগিব। লোকেল গাড়ী ভাড়া কৰিব লাগিব। লোকেল গাড়ী ভাড়া হৈছে 5,000 টকাৰ পৰা 5,500 টকাৰ ভিতৰত। গতিকে এইটো এটা চৰকাৰী ৰেট, তাতে ল'ব। যদি তাত পৰা আপোনালোকে ক'ৰবাত কিবা কম পায়, সেইটো তেওঁলোকে কোনোবাই হয়তো কম দিছে, সেই গতিকে সেইটো আপুনি লাভ বুলি ভাবিব। কিন্তু 5,000 পৰা 5,500 টকা ল'ব। আৰু এনেদৰে আমি পালোহি হোটেলৰ ৰুম, আৰু এই হোটেলৰ ৰুমত আমি আজি থাকি কালিলৈ পুৱাই আমি যি লোকেল চাইট চিন আছে, টাৱাঙৰ লোকেল চাইট চিনসমূহ চাম। যেনে মনেষ্ট্ৰি আছে, আৰু এটা ৱাৰ মেমৰিয়েল, টাৱাং ৱাৰ মেমৰিয়েল আছে। এই টাৱাং ৱাৰ মেমৰিয়েল আৰু মনেষ্ট্ৰি চাই আমি পুনৰ আগবাঢ়িম আমি অসমলৈ বুলি। কিন্তু আমি আকৌ বমডিলাত ৰাতি থাকিব লাগিব, একেৰাহে গাড়ী চলোৱাটো সম্ভৱ নহয়। গতিকে আমি দিৰাগত নাথাকি বমডিলাত থাকিম, আৰু গোটেই জাৰ্ণিটো আপোনালোকে মোৰ নেক্সট ভিডিঅ'টোত পাব। ধন্যবাদ।